আজি আমাৰ বিধানসভাৰ তৃতীয় দিনা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছিল অসম চুক্তি বিষয়ক। এই ক্ষেত্ৰত আপোনালোকৰ নিশ্চয় মনত আছে 2019 চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে অমিত শ্বাহ ডাঙৰীয়াই কৈছিল ৰাজীৱ গান্ধী ডাঙৰীয়াৰ সাহস নহ'ল আমাৰ 56 ইঞ্চি বুকু আমি অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম। আৰু এই ক্ষেত্ৰত যি আমাৰ ক্লজ 5 বা ক্লজ 6ত য'ত অসমীয়া মানুহৰ নিৰাপত্তাৰ বিষয়ে আছে, ৰাজনৈতিক অৰ্থনৈতিক সুৰক্ষাৰ কথা আছে, তাৰ বাবে এখন কেন্দ্ৰীয় চৰকাৰে কমিটি গঠন কৰি দিছিল, যি কমিটিত অসমৰ বিভিন্ন ৰাইজক প্ৰতিনিধিত্ব কৰি বিভিন্ন দল সংগঠনক প্ৰতিনিধিত্ব কৰাৰ উপৰিও অসম গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশক সভাপতি কৰাৰ পিছত দুজনকৈ এডভোকেট জেনেৰেল অসমৰ আৰু অসমৰ চুবুৰীয়া ৰাজ্যৰ এজন এডভোকেট জেনেৰেলক তাৰ সদস্য কৰি লোৱা হৈছিল। আৰু তেওঁলোকে এটা খুব তাৎক্ষণিকভাৱে তেখেতসকলে গোটেইখিনি আলোচনা কৰাৰ পিছত এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল, যিখন প্ৰতিবেদন কেন্দ্ৰ চৰকাৰৰ যিজন মেম্বাৰ ছেক্ৰেটাৰী আছিল সত্যেন্দ্ৰ গাৰ্গ, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা যিহেতু কৰা হৈছিল, তেখেত আছিল সেই সময়ৰ ছেক্ৰেটাৰী। তেখেতে তাত চহী কৰিবলৈ আপত্তি কৰিলে আৰু কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদন গ্ৰহণ কৰিব নিবিচাৰিলে সেইখিনি সময়ত। আৰু অৱশেষত উপায়ন্তৰ হৈ দিল্লীৰ পৰা তেখেতসকলে ঘূৰি অহাৰ পিছত অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী, তেখেতৰ গোটেই কেবিনেট আৰু উচ্চপদস্থ বিষয়াসকলক 25 ফেব্ৰুৱাৰী 2020ত এখন ছাবমিট কৰা হৈছিল। আৰু তাৰ পৰৱৰ্তী সময়ত এইখনৰ বিষয়ে কেনেধৰণে অগ্ৰগতি হ'ল এই কথা অসম চৰকাৰে ক'ব নিবিচাৰে। আজিও বিধানসভাত সেই প্ৰশ্ন আমি সুধিলোঁ, তেতিয়া তেখেতসকলে একো ক'ব নিবিচাৰিলে। ইয়াত অসমীয়াৰ সংজ্ঞা, খিলঞ্জীয়া সংজ্ঞা এইবিলাক কথালৈ আলোচনা হৈ আছে। আমাৰ প্ৰথম দিনতে খিলঞ্জীয়া সংজ্ঞা মুখ্যমন্ত্ৰীয়ে নালাগে বুলি ক'লে, কিন্তু অসমীয়াৰ সংজ্ঞাটো প্ৰয়োজন হৈছিল। তাত অসমীয়াৰ সংজ্ঞা কি হৈছে এই বিষয়টো লৈ এই কমিটিৰ ৰিপৰ্ট অসম চৰকাৰক ছাবমিট কৰাৰ পিছত অধিবক্তা নিলয় দত্ত আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা এখন গুৱাহাটীত প্ৰেছ মিট আহ্বান কৰি তাত কোৱা হৈছিল তাত কি কি উল্লেখযোগ্য কথা আছে। আমি সেই কথাখিনি আজি অসম চৰকাৰক সোঁৱৰাই দিছোঁ আৰু এই ক্ষেত্ৰত অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব লাগে বুলি কংগ্ৰেছ দলৰ যি স্থিতি, আজি পুনৰবাৰ আমি সেইখিনি দোহাৰিছোঁ। অসমত 1951 চনলৈকে যিসকলে বসবাস কৰিছিল তেখেতসকল সকলোকে অসমীয়া বুলি স্বীকৃতি দিয়াৰ কথা তাত উল্লেখ আছে। এই ক্ষেত্ৰত মতানৈক্য থাকিব পাৰে, এই ক্ষেত্ৰত দ্বিমত থাকিব পাৰে, কিন্তু কথাখিনি আলোচনালৈ আহিলেহে তাৰ ওপৰত সিদ্ধান্ত ল'ব পৰা যায়। কিন্তু সেই কথাখিনিকে লুকুৱাই ৰাখি মানে কিবা তুঁহ ঢালি জুই নুমুৱাৰ নিচিনা এটা ব্যৱস্থা অসমৰ বৰ্তমান চৰকাৰখনে কৰিব বিচাৰিছে আৰু আমি ইয়াৰ আজি প্ৰতিবাদ কৰিছোঁ। ঠিক তেনেকৈ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে এই কমিটিৰ পৰামৰ্শসমূহ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ কথা এয়া আখৰে আখৰে ৰূপায়ণ কৰা হ'ব, ইয়াক কোনো বাধা দিব নোৱাৰে। ঠিক তেনেকৈ এই কমিটিখন যিহেতু কেন্দ্ৰ চৰকাৰে কৰা, অসম চুক্তিৰ ৰূপায়ণকাৰী বিভাগ হ'ল মূল নডেল এজেঞ্চি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়। সেই গতিকে অসম চৰকাৰে ইয়াত দিল্লী বুলি যিটো কোৱা হয় বা বিলম্ব কৰাৰ কোনো প্ৰয়োজন নাছিল। কিন্তু তেখেতসকলে এখন মন্ত্ৰী গোট গঠন কৰিছে, বিভিন্ন মানুহৰ লগত আলোচনা কৰিছে আৰু এই মানুহখিনি কোন তেখেতসকলে আজি সম্পূৰ্ণ তথ্য আমাক ভালদৰে কি কি হৈছে তাত দিয়া নাই। সেই গতিকে এইবিলাক হ'ল গোটেই প্ৰচেছটো ডিলে কৰাৰ ব্যৱস্থা। ইয়াৰ আমি প্ৰতিবাদ কৰিছোঁ। আৰু 2019 চনৰ ডিচেম্বৰ মাহৰ 10 তাৰিখে যেতিয়া নাগৰিকত্ব সংশোধনী আইনখন উত্থাপন কৰিছিল, সেই দিনাখনো কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই অসম চুক্তি ৰূপায়ণ কৰিবলৈ কংগ্ৰেছৰ সাহস নহ'ল, আমি ৰূপায়ণ কৰিম বুলি সদম্ভে ঘোষণা কৰিছিল ভাৰতৰ সংসদত। আৰু সেই গতিকে আজি পুনৰ সোঁৱৰাই দিছোঁ যে আমাক অসম চুক্তিখন আখৰে আখৰে ৰূপায়ণ কৰক। NRC যি প্ৰক্ৰিয়া বিলম্ব কৰিছে, সেই NRCও আমাৰ আৰম্ভ কৰি যিসকল দেশীয় নাগৰিকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে, NRCত তেওঁলোকৰ নাম লক হৈ থকাৰ বাবে বায়'মেট্ৰিক হওক বা বিভিন্ন ধৰণে আপিল কৰিব নোৱাৰাৰ বাবে সেই গোটেইখিনি প্ৰক্ৰিয়া সোনকালে সমাপ্ত কৰিবলৈ আজি অসম চৰকাৰক দাবী জনাইছোঁ। গোটেই কথাটো অসম চৰকাৰৰ শাসনাধিষ্ঠ চৰকাৰৰ চক্ৰান্ত। তেওঁলোকে জনগণক বিভ্ৰান্ত কৰি ৰাজনৈতিক ৰুটি সেকিবলৈ বিচাৰিছে, অসমৰ জনগণক খণ্ডিত কৰি। আৰু সেই গতিকে অসমৰ স্বাৰ্থত তেওঁলোকে অসম চুক্তি ৰূপায়ণ হ'ব লাগে। অসম চুক্তি 1985 চনত অসমৰ সকলোৱে গ্ৰহণ কৰাৰ পিছত এতিয়ালৈকে তেওঁলোকৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ সাহস হোৱা। চাওক, অসমৰ আমি এটা প্ৰস্তাৱ দি থৈছোঁ, আশা কৰিছোঁ কাইলৈ আলোচনালৈ আহিব। অসমৰ
যিসকল চাহ শ্ৰমিক তেখেতসকলক এটা পৰিৱেশ দিব লাগে, তেখেতসকলৰ মজুৰি বৃদ্ধি কৰিব লাগে, কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে জগন্নাথ চেণ্টাৰ, স্কিল চেণ্টাৰ এইবিলাক কৰিছে। কিন্তু আমাৰ এজন মহাপুৰুষে কৈছিল যে অন্ন চিন্তা চমৎকাৰ, পেটত ভাত লৈ ধৰ্ম কৰিব নোৱাৰি। সেই গতিকে আগতে ভাত কথা, তাৰ পিছতহে নাম কথা বুলি অসমীয়াত কয়। সেই গতিকে আমি চৰকাৰক দাবী কৰিছোঁ চাহ বাগানৰ শ্ৰমিকসকলৰ সমস্যাসমূহ সমাধান কৰিব লাগে, চাহ বাগানসমূহৰ বাবে বিশেষ পলিচি ল'ব লাগে। সেয়া লাগে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাই হওক, বটলিফ ফেক্টৰীৰ সমস্যাই হওক বা এই কোম্পানী ৰেজিষ্টাৰ্ড বাগানসমূহৰ হওক। কিন্তু তাৰ পৰিৱৰ্তে চাহ বাগানৰ ভূমি কম দামত ক্ৰয় কৰি বেছি দামত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক বিক্ৰী কৰাৰ চৰকাৰৰ এটা যি নীতি, এই নীতিৰো আমি বিৰোধী। নিশ্চয় মই নাজানো 30টা সংগঠনে কি ভিত্তিত কাৰ উচতনিত এনেকুৱা কথা কৈছে। আপোনালোকে মোৰ কোনোবা চেনেলত মোৰ কথাবিলাক প্ৰকাশ পায়, কোনোবাত নাপায়, আৰু কিছুমানে টুইষ্টেড কৰি পঠায়, যিটো এটা চক্ৰান্ত। সেই গতিকে মই পুনৰবাৰ ক'ব বিচাৰোঁ, মই এই ঘটনা হোৱাৰ দিনাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলোঁ। মই কৈছিলোঁ যে এনেকুৱা কাম চৰকাৰে যদি দোষীৰ বিৰুদ্ধে শাস্তি সময়মতে ল'লে হয়, ৰাজপথলৈ এনেকৈ নাগৰিক আহিব লগা নহ'ল হয়। মুখ্যমন্ত্ৰী মহোদয়ে অসমত এটা আন্দোলন বৰ্জিত পৰিৱেশ দিছোঁ বুলি কয়, কিন্তু আজি মুখ্যমন্ত্ৰীয়ে ভুল নীতিৰে ৰাজ্য পৰিচালনা কৰাৰ বাবে এয়া লাগে ধিঙৰ ঘটনাৰ বাবেই হওক, স্মাৰ্ট মিটাৰৰ কাৰণেই হওক বা খিলঞ্জীয়াৰ ওপৰত বিভিন্ন ধৰণেৰে দাবী ধমকি বা তেওঁলোকক শোষণ কৰাৰ প্ৰচেষ্টাৰ বাবে গোটেই অসমৰ জনগণ ৰাজপথত। আৰু শিৱসাগৰৰ ঘটনাটোৰ কথা মই সেইদিনাও, যোৱাকালিও মই সদনত কৈছোঁ। মই যিখিনি কথা কৈছোঁ, মই সেই যিসকলে তাত প্ৰতিবাদ কৰিছিল, প্ৰতিবাদ কৰি সদস্যসকলৰ বক্তব্যৰ ভিত্তিত কৈছোঁ। তাত তেখেতসকলে নিজেই কৈছে যে এই বয়সস্থ মানুহসকল এনেকৈ আঁঠু কৰাটো আমি ভাল পোৱা নাই, কাৰণ তেখেতসকলক আমি বিয়াই সবাহে লগ পাওঁ, ৰাজহুৱা অনুষ্ঠানত লগ পাওঁ। কিন্তু সেইখিনি সময়ত সেই বৃদ্ধ মানুহজনে আঁঠু কাঢ়িব নোৱাৰি যেতিয়া তেখেতে পৰি যাওঁ নিচিনা হৈছিলে, তেতিয়া তেখেতে চকীত বহিব লগা হৈছিল। সেইখিনি সময়ত আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে তালৈ গৈছোঁ আৰু এটা মানে আঁঠু কঢ়াৰ কাৰণে কমেণ্ডেবল ব্যৱস্থা বুলি এক্সত যেতিয়া টুইট কৰিছে মন্ত্ৰী ডাঙৰীয়াই সেই সময়ত কিয় হস্তক্ষেপ কৰি এনেকৈ ৰাজহুৱাভাৱে কোনো ক্ষমা খুজিব নালাগে বুলি নক'লে মই নাজানো। কাৰণ যিসকল এই প্ৰতিবাদ কৰি আছিল তেখেতসকলে বাৰম্বাৰ কৈ আছিল যে আমি এই ব্যৱস্থাটো ভাল পোৱা নাই। প্ৰশাসনে সেইখন সভা আয়োজন কৰিছিল, প্ৰশাসনৰ সেই দায়িত্ব আছিল। আৰু তাৰপিছত এতিয়া সাপ হৈ খুটি বেজ হৈ জৰাৰ নিচিনা ব্যৱস্থা কৰি যে আন্দোলন নকৰোঁ, ডিমাণ্ড নকৰোঁ বুলি বিভিন্ন সংগঠনক তাত চহী কৰাই থকা ব্যৱস্থা হৈছে। মুখ্যমন্ত্ৰী মহোদয়ে কালি এবাৰ কয় যে সেইটো আমাৰ কোনোবা এজন শাসকীয় পক্ষ বিধায়কে টিভি চেনেলত কৈছে, এই ক্ষেত্ৰত চৰকাৰে কৰা নাই। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালিৰ আপোনালোকে বিধানসভাৰ প্ৰচিডিঙত তেওঁৰ বক্তব্য চাব, তেখেতে নিজেই কৈছে যে আমি এইবিলাক চহী কৰাইছোঁ। সেই গতিকে এই যে মই যোৱাকালি বিধানসভাত যিটো কৈছিলোঁ, আমি এটা বটলত গিলাচত পানী থাকিলে দুটা ধৰণেৰে ক'ব পাৰোঁ, আধা ভৰ্তি গিলাচ, আধা খালী গিলাচ। মুখ্যমন্ত্ৰী নিজৰ সুবিধামতে কেতিয়াবা আধা ভৰ্তি গিলাচ বুলি কয়, কেতিয়া আধা খালী গিলাচ বুলি কয়। আৰু এই ক্ষেত্ৰত যেনেধৰণেৰে তেওঁলোকে পেছ কৰিব বিচাৰিছে এই কথাখিনি মই প্ৰতিবাদ কৰিছোঁ। আৰু আমি সম্পূৰ্ণৰূপে আইন শৃংখলা ব্যৰ্থতাৰ বাবেই অসমত এই পৰিস্থিতি হৈ আছে বুলি পুনৰবাৰ আপোনালোকৰ যোগেৰে অসমৰ ৰাইজক জনাব বিচাৰিছোঁ। চাওক, মইতো বাধা দিব নোৱাৰোঁ, কিন্তু মই যোৱাকালি পুনৰবাৰ আপোনালোকে যদি আপোনালোকে সেই সভাৰ কথা শুনাৰ পিছত মই বক্তব্য কালি কি দিছিলোঁ বিধানসভাত সেইখিনিও আপোনালোকে বজাব বুলি মই আশা কৰিলোঁ। তাত মই কৈছিলোঁ যে মই যিখিনি কথা কৈছোঁ সেই বিভিন্ন দল সংগঠনৰ বক্তব্য শুনাৰ পিছত, কাৰণ তাত তেখেতসকলে মুকলিকৈ কৈ আছিল যে আমি এনেকৈ আঁঠু কৰাটো বিচৰা নাই। তেতিয়াহ'লে সেই সময়ত এই কথা কোৱাৰ পিছত DC, SP, মিনিষ্টাৰে কিয় তাত আঁঠু কৰা অনুষ্ঠানটোত উপস্থিত থাকিলে? সেয়া চৰকাৰীভাৱে কৰা নাই জানো? সেয়া আমাৰ উজনি অসমত এটা তেওঁলোকৰ গৌৰৱ গগৈ আটাইতকৈ ৰেকৰ্ড ভোটত হাৰিব বুলি কোৱাৰ পিছত BJP দলে মুখ ঠেকেচা খোৱাৰ পিছত কেনেকৈ তাৰ খিলঞ্জীয়া ৰাইজৰ আবেগ অনুভূতি আনিব পাৰোঁ, এই চক্ৰান্তৰ ফলশ্ৰুতিত এনেকুৱা ঘটনা হোৱা নাই বুলি কোনে ক'ব? যোৱাকালি BJPৰ যিজন তাৰ সভাপতি, জিলা সভাপতিয়ে মাৰপিট কৰি আছু জিন্দাবাদ, আছু জিন্দাবাদ, কিবা লাচি থানা জিন্দাবাদ কৰাইছে বুলি যি ভিডিঅ' ওলাই গৈছে, তাৰপিছত এইবিলাক গোটেই চক্ৰান্তত কোন পক্ষ অসমৰ শান্তি জ্বলাবলৈ কাম কৰি আছে স্পষ্ট হৈছে। সেই গতিকে মই দাবী কৰোঁ যে যিবিলাকে এইবিলাক কাম কৰিছে তেওঁলোকৰ ওপৰত শাস্তি ল'ব লাগে, মানে চকু মুদি পেলাই
আসামী দোষী বিচাৰি ফুৰিব নালাগে চৰকাৰে। প্ৰথম যেতিয়া এটা ভিডিঅ' ওলালে, মই শিৱসাগৰ জিলাৰ বুলি কোৱাৰ লগে লগে শিৱসাগৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এই বিষয়ে প্ৰশ্ন কৰিছিলোঁ। তেতিয়া তেখেতসকলে স্পষ্টীকৰণ দিলে যে এইটো আমাৰ শিৱসাগৰ জিলাত হোৱা নাই। তাৰ পৰৱৰ্তী দিনাখন মই পত্ৰযোগে তেখেতসকলক স্পষ্ট কৰিলোঁ যে এইটো শিৱসাগৰ জিলাৰ আৰু চৰাইদেউ আৰক্ষী জিলাৰ লেঙিবৰ গাঁও পঞ্চায়তত হৈছে আৰু মুখ্যমন্ত্ৰীৰ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ নামৰ এটা চেণ্টাৰ, তাত 10 কোটি টকাৰ ঠিকা এই বিজেপি বিয়াগুম নেতাজনে কৰি আছে। তেওঁৰ অধীনত থকা শ্ৰমিকসকলক তাত এনেধৰণেৰে অসুবিধাত পেলোৱা হৈছে। সেই গতিকে ইয়াৰ পিছত চৰকাৰে যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যুৱ মৰ্চা মোৰ, মই বৰগোহাঁই মোৰ। তাৰপিছত কিন্তু মই তেখেতৰ বক্তব্য কালি চালোঁ বিধানসভাৰ, তেখেতে ইয়াৰ কোনো স্পষ্টীকৰণ নিদিলে। কি দিব মই নাজানো।